গতিকে ভাল লাগিছে। আমি নতুন নতুন বস্তু শিকিবলৈ পাইছো, কাৰণ ব্ৰজাৱলী ভাষাত আজিলৈকে কৰা নাই আৰু খুবেই বেছি ভাল লাগিছে। ভাল লাগিছে কৰি পেলাই, মানে শিকিবলৈ পাইছো বহুতখিনি কথা। ব্ৰজাৱলী যিহেতু নেজানো, নিউ লেংগুৱেজ, অলপ হ'লেও জানিছো মিনিংবোৰ কি। কেমনে উৎপাত গকুলে মিলন, কি নিমিত্তে ৰজনী লৰি, বন মধ্যে আৱন, সভয়ে কহ। আৰু এটা আছিলে দৃষ্টং বনং শ্লোক এটা, মই ক'ব বিচাৰো। দৃষ্টং বনং বিকশিতং শীতলং শোষি শোভিতং, যমুনা জলে বাটে ন জাত প্ৰতিদিন। হে সখী কব, যদি বৃন্দাবন দেখিতে আবল্য, বিকশিত বৃন্দাবন দেশ হল, যদি হামাকো দেখিতে আবল্য, হামাকো দেশ হল, হব সত্ৰই চলে। আমাৰ গোলাঘাট আধাৰ সত্ৰত অতি পুৰণি ৰাস, আৰু এই ৰাস আমাৰ ব্ৰজাৱলী ভাষাত কেলিগোপাল নামৰ নাটখন আমাৰ ইয়াত মঞ্চস্থ কৰা হয়। 216 বছৰ পুৰণা এই ৰাসখন আমাৰ গোলাঘাটৰ আধাৰ সত্ৰ সমূহ অঞ্চলবাসী ৰাইজে ইয়াত পাতে। আমি ভাবো এই ৰাসখন অতি পুৰণা হোৱাৰ বাবেও এইখন ব্ৰজাৱলী ভাষাত আমি চলাই নিছো। ইয়াত বহুতো ত্ৰুটি নাটি আছে, তথাপিও আমি আমাৰ সকলো দিশৰ পৰা আগবঢ়াই লৈ যাবৰ কাৰণে আমি ইয়াত এক প্ৰকাৰে গৱেষণা কৰি থকালৈকে হৈছে। এই নাটখন যদিও ব্ৰজাৱলী, কিন্তু আমাৰ নৱপ্ৰজন্মৰ, আমাৰ এই অঞ্চলৰ ৰাইজে তেখেতলোকে এই ভাষাখিনি ভালকৈ বুজি পায় আৰু তেখেতলোকৰ অসুবিধাৰ সন্মুখীন হোৱা নাই।